নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ আজি এটা নতুন খণ্ডলৈ। আজি আমাৰ লগত উপস্থিত আছে আমাৰ নগাঁৱৰ এখন অতিকৈ ফেমাছ স্কুল, বহু বছৰৰ পৰা এখন ফেমাছ স্কুল মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠ, যিখন আমাৰ নগাঁৱৰ টাউনৰ মাজমজিয়াতে অৱস্থিত। আৰু সেই বিদ্যালয়ৰ বৰ্তমানৰ প্ৰিন্সিপাল মহাশয়া শ্ৰীযুতা দীপ্তি হাজৰিকা বাইদেউ আমাৰ কাষতেই আছে। আমাৰ অনুষ্ঠানটোলৈ আপোনাক স্বাগতম জনাইছোঁ পোনপ্ৰথমে। নমস্কাৰ। আৰু এগৰাকী বহুতে ডাইনেমিক লেডি, বিশেষকৈ কি ক'ম, মই তেখেতৰ বিষয়ে বহুতেই জ্ঞাত আৰু লগতে মই তেখেতক আগতে বহুতবাৰ লগ পাইছোঁ যদিও আমি কামত ব্যস্ত থকাৰ কাৰণে মই তেখেতক সাক্ষাৎকাৰ এটা ল'বলৈ পৰা নাছিলোঁ। কিন্তু আজি মোৰ সৌভাগ্য হ'ল যে তেখেতৰ এটা সময় আৰু আমাৰ সময় সামঞ্জস্য এটা থাকিলে। হয় মেডাম, মই পোনপ্ৰথমে জানিব বিচাৰোঁ, আপুনি যিহেতু এগৰাকী বৰ্তমান শিক্ষয়িত্ৰী, গতিকে শিক্ষয়িত্ৰী বুলি ক'লেই শিক্ষয়িত্ৰীৰ আঁৰতে জ্ঞানৰ এগৰাকী দেৱী, লগতে যিগৰাকী শিক্ষয়িত্ৰী হয় সেই শিক্ষয়িত্ৰীগৰাকী জ্ঞানেৰে পৰিপুষ্ট এগৰাকী ব্যক্তি হ'ব লাগে। গতিকে জ্ঞানে পৰিপুষ্ট হ'বলৈ আকৌ অধ্যয়ন কৰিব লাগিব। গতিকে আপুনি অধ্যয়নৰ প্ৰতি সেই আকৃষ্টতা বা সেই অধ্যয়নৰ প্ৰতি সেই প্ৰৱণতাটো কেনেকৈ আপোনাৰ জন্ম হৈছিলে আৰু এই প্ৰৱণতাটোক আপোনাৰ কি কি কাৰকে প্ৰভাৱিত কৰিছিলে? হয়, মই মৰিগাঁও জিলাৰ কুজি সত্ৰৰ নিবাসী আছিলোঁ। মই ঘৰ তাত আছিলে, জন্ম মোৰ কুজি সত্ৰত। মই যিখন ঘৰত জন্ম হৈছিলোঁ, মোৰ সৌভাগ্য যে সেই ঘৰখনত এটা শিক্ষাৰ পৰিৱেশ আছিলে। আৰু পৰিৱেশটো এনেকুৱা যে মোৰ মা দেউতা যথেষ্ট শিক্ষাৰ প্ৰতি আগ্ৰহী ব্যক্তি আছিলে। আৰু মোৰ তিনিজনকৈ মোৰ দাদা আছিলে। আৰু তেখেতসকল, মোৰ প্ৰথমগৰাকী দাদা তেখেতো শিক্ষক, মাজৰগৰাকী চিকিৎসক আৰু সৰুগৰাকীও তেখেতো ৱৰ্ল্ড বেংকৰ আণ্ডাৰৰ শিক্ষক আছিলে। আৰু মোৰ মা শিক্ষাৰ প্ৰতি যথেষ্ট এগৰাকী সচেতন মহিলা আছিলে। যদিও তেখেতৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিলে, কিন্তু বাস্তৱ ক্ষেত্ৰত তেখেতৰ ইমান বেছি শিক্ষাৰ প্ৰতি আগ্ৰহ আছিলে। আৰু মই একমাত্ৰ ছোৱালী আছিলোঁ। আৰু মোৰ মায়ে মানে সৰুৰে পৰা প্ৰতিটো ক্ষেত্ৰতে মোক যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল যে মই ভাল হ'বই লাগিব, মই শিক্ষিত হ'বই লাগিব, আৰু সমাজখনলৈ মোৰ যথেষ্ট কৰণীয় আছে, মই সেইখিনি কৰি যাব লাগিব। খুব ধুনীয়া, খুব ধুনীয়া, বহুত ধুনীয়া। এইখিনিতে মই এটা অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ কোৱা হয় যে শিক্ষাৰ ঘাই কঠীয়াতলি হৈছে ঘৰখন। হয়, গতিকে আপুনি এইটো হাৰে হাৰে খেৰে খেৰে অনুভৱ কৰে যে এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ মানে গ্ৰহণযোগ্যমূলক এই কথাষাৰৰ গ্ৰহণযোগ্যতা কিমান? হয় হয়, শিক্ষাৰ ঘাই কঠীয়াতলি নিজৰ ঘৰখন, এইটো ক্ষেত্ৰত মই মোৰ বাস্তৱ ক্ষেত্ৰত মোৰ জীৱনৰ পৰা মোৰ নিজৰ ঘৰখনতে বুজিব পৰা নোৱাৰাৰ পৰা মোৰ নিজৰ ঘৰখনৰ ভূমিকা মই দেখি আহিছোঁ। আৰু মই ডাঙৰ হোৱাৰ লগে লগে সমাজখনতো মই দেখিছোঁ যে আমাৰ ঘৰবিলাকে হৈছে শিক্ষাৰ কঠীয়াতলি। আৰু সেই ঘৰখনৰ পৰা আমাৰ জীৱন আৰম্ভ হয় আৰু আমাৰ আদৰ্শটো আৰম্ভ হয়। আমাৰ মাকগৰাকী, দেউতাক আৰু মাক দুয়োজনে, তাৰ ভিতৰত কিন্তু মই মাকগৰাকীৰ ভূমিকা সদায়ে উল্লেখ কৰোঁ। আৰু এতিয়া মোৰ যি জীৱন, বৃত্তিমূলক জীৱন, তাতো মই এইটো হাড়ে হিমজে উপলব্ধি কৰোঁ যে মাকে হৈছে এগৰাকী প্ৰধান শিক্ষয়িত্ৰী। আমি বেলেগ শিক্ষয়িত্ৰীসকলতকৈ প্ৰধান শিক্ষয়িত্ৰী, হেড মিষ্ট্ৰেছ হৈছে এগৰাকী সন্তানৰ মাতৃ। খুব ধুনীয়া, খুব সুন্দৰ। দৰ্শক ৰাইজ নিশ্চয় বুজিবলৈ পাইছে, এগৰাকী জ্ঞানেৰে পৰিপুষ্ট মহিলাৰ কণ্ঠত যিসমূহ বাৰ্তা আমাৰ সমাজৰ বাবে, আমাৰ দৰ্শক ৰাইজৰ বাবে মানে উজাগৰিত হৈছে, সেইসমূহক যদি অনুধাৱন কৰিব পৰা যায় তেন্তে আমাৰ বৰ্তমানৰ সমাজখন উত্তৰণৰ ক্ষেত্ৰত আমাৰ কিমান সুবিধা হ'ব। হয় মেডাম, মই এইখিনিতে জানিব বিচাৰোঁ যে যিহেতু আপুনি এগৰাকী শিক্ষয়িত্ৰী, গতিকে শিক্ষকতাৰ প্ৰৱণতাটো কেনেকৈ গ্ৰ' হৈছিলে? আপুনি পঢ়া শুনাত ভাল এজনী ছাত্ৰী আছিলে যেতিয়া আপুনি সৰু আছিলে, আৰু ঘৰখনে আপোনাক যথেষ্ট প্ৰভাৱিত কৰিছিলে এই ক্ষেত্ৰত আমি গম পাইছোঁ। গতিকে সেই সৰু ছোৱালীজনীৰ পৰা আহি পেলাই আজি ইমান এখন উচ্চ শিক্ষা অনুষ্ঠান বুলি ক'ব লাগিব, আৰু বিশেষকৈ নগাঁৱত মতিৰাম বৰা স্কুল বুলি ক'লে এটা নাম আছে বিশেষ। গতিকে এই স্কুলখনৰ বা এই বিদ্যালয়খনৰ আপুনি বৰ্তমান প্ৰধানৰ আসনত অধিষ্ঠিত হোৱালৈকে শিক্ষকতাৰ প্ৰৱণতাটো গ্ৰ' কৰা সেই মানে কাৰকসমূহক যদি আপুনি আমাক কয়, তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ সমাজৰ যিসকল নৱপ্ৰজন্মই বৰ্তমান শিক্ষক হ'ম বুলি মনোবৃত্তি এটা পোহন কৰি ৰাখিছে, তেওঁলোকৰ এই যাত্ৰাত নিশ্চয় কিবা এটা সহায় হ'ব। এতিয়া এইখিনিতে মই উল্লেখ কৰোঁ যে যেতিয়া নেকি মই স্কুলত আছিলোঁ, মই খুব সৰুৰে পৰা সূক্ষ্ম কথাবিলাক মই খুব অনুভৱ কৰিছিলোঁ আৰু মই লক্ষ্য কৰিছিলোঁ। তেতিয়া শিক্ষকৰ মানে যিটো স্থিতি আছিলে, আমাক শিক্ষক ক্লাছলৈ
যেতিয়া টিচাৰজন সোমাই আহিছিলে সেই শিক্ষকজনৰ প্ৰতিটো বস্তু মই খুব লক্ষ্য কৰিছিলোঁ আৰু মোৰ জীৱনত বহুকেইজন শিক্ষক আছে যিয়ে নেকি মোৰ মাৰ লগতে মানে সেই শিক্ষকসকলেও এই শিক্ষাবৃত্তিটো গ্ৰহণত তাৰমানে মোৰ যথেষ্ট মানে প্ৰভাৱ আছে মই লক্ষ্য কৰিছিলোঁ যে শিক্ষকজনে কেনেকৈ আমাক প্ৰতিটো কথা কেনেকৈ আমাক শিকায় আৰু শিক্ষকজনে যিখিনি আমাক ডে টু ডে লাইফত আমাক ক্লাছৰুমৰ জৰিয়তে তাৰমানে আমাক বহুত শিক্ষা দিছিলে আৰু খুব মনোযোগেৰে মই প্ৰতিটো কথা প্ৰত্যেকজন শিক্ষকৰে শুনিছিলোঁ আৰু ছাত্ৰী হিচাপে মানে মই অলপ ভাল বুলিয়ে মানে সেইখিনি সময়ত সকলো শিক্ষকে মোক খুব মৰম কৰিছিল আৰু মোক যেনেকৈ মৰম কৰিছিল মোৰ তাতেই মোৰ দায়বদ্ধতাটো আছিল যে মই যিহেতু শিক্ষকসকলৰ ইমান প্ৰিয় গতিকে মই এনেকুৱা কাম কৰিব লাগিব যাতে ছাৰ বাইদেউসকলে মানে মোক লৈ যাতে গৌৰৱ কৰে আৰু আমি তেনেই ভিতৰুৱা ঠাইৰ মই এখন স্কুলত পঢ়িছিলোঁ পশ্চিম শিলপুখুৰী আদৰ্শ বিদ্যাপীঠ তাত মই আমাৰ সেইখন প্ৰথম স্কুলৰ মই প্ৰথম বেটছৰ মেট্ৰিক কেণ্ডিডেট আছিলোঁ আৰু মই আজি আপোনাক ক'বলৈ পাই ভাল পাইছোঁ যে সেইখন বিদ্যালয়ৰ পৰাই মই প্ৰথম বিভাগত মই উত্তীৰ্ণ হৈছিলোঁ প্ৰথম বিভাগত আৰু মোৰ ছাৰ বাইদেউসকলে মানে মোক যথেষ্ট মৰম কৰিছিল আৰু তেতিয়া মই আমাৰ স্কুলৰ পঢ়া শুনাৰ বাহিৰেও যিখিনি আমাৰ অন্যান্য দিশসমূহ আছিলে ধৰক এখন মিটিং হ'লে তাত মই সদায় এটা বক্তব্য ৰাখিছিলোঁ মোক ছাৰ বাইদেউসকলে আগুৱাই দিছিলে দেই আৰু সেই যে তাতেই যে মোৰ সেই বীজটো অংকুৰিত হৈছিলে আজিলৈকে মোক কিন্তু সেইখিনিয়ে যথেষ্ট আগবাঢ়ি যোৱাত সহায় কৰিছে মোৰ স্কুলখন মোৰ ঘৰখন মই এই ক্ষেত্ৰত সদায়ে মই মানিছোঁ আৰু মই তেখেতসকলৰ প্ৰতি কৃতজ্ঞতা আৰু নমস্কাৰ ৰাখিছোঁ আপুনি সেই বীজটো অংকুৰিত হোৱা কথা এটা ক'লে যে শিক্ষকতাৰ প্ৰতি যিটো বীজ আপোনাৰ মনত অংকুৰিত হৈছিলে সেই বীজটোক আপুনি অংকুৰিত হৈ পেলাই এপাহ ফুলে ফলে জ্যোতিষ্কৰ এজোপা বৃক্ষলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত আপুনি আপোনাৰ বিগত জীৱনৰ সেই সময়ছোৱাৰ পাছৰ সময়খিনিত আপুনি নিজকে আত্মনিয়োগ কৰিছিলে 100%। গতিকে আজিৰ ডেটত দেখা যায় আজিকালি আমাৰ মানে সমাজখনত শিক্ষাটোক বৃত্তিমুখী শিক্ষালৈ পৰিৱৰ্তন কৰি পেলালে যে শিক্ষাটোক কেনেকৈ পঢ়ি পেলাই কেনেকৈ চাকৰি এটা ল'ব লাগে তাতহে মনোযোগ দিয়া যাওক গতিকে মই আপোনাৰ পৰা জানিব বিচাৰোঁ আজিকালি গাৰ্জেনবিলাকে নিজৰ ল'ৰা ছোৱালীক কেৱল ডক্টৰ হ'বি ইঞ্জিনিয়াৰ হ'বি এই দুটা মানে এটা কমন ফেক্টৰ নিচিনা হৈ গ'ল এইটো এটা খুব ভাল প্ৰশ্ন সময় উপযোগী গতিকে মই আপোনাৰ অনুভৱটো জানিব বিচাৰোঁ যে অভিভাৱকসকলে নিজৰ ষ্টুডেণ্টসকলক এই এনেকুৱা এটা মনোবৃত্তি তেওঁলোকৰ মূৰত জাপি দিয়া বুলি ক'ব লাগিব এইটো জাপি দিয়াৰ ফলত আমাৰ বহুতো ষ্টুডেণ্ট ডিপ্ৰেশ্যনৰ বলি হয় গতিকে এই ক্ষেত্ৰত আপুনি এগৰাকী শিক্ষয়িত্ৰী হিচাপে যেহেতু আপুনি আজিলৈকে ৩৫ বছৰৰ অধিককাল শিক্ষকতা কৰিলে গতিকে আপোনাৰ অনুভৱখিনি যদি আমাৰ সমাজে জানিবলৈ পায় তেতিয়াহ'লে সমাজখনৰ উপকাৰ সাধন হ'ব মই এইখিনিতে মোৰ অনুভৱটো মই ব্যক্ত কৰিব বিচাৰিছোঁ যে আমি ছাত্ৰ ছাত্ৰী গৰাকীৰ আমি সামৰ্থ্যটো আমি প্ৰথম ঘৰখনতে বুজিব লাগিব প্ৰথম আমি নিজৰ ঘৰখনতে বুজিব লাগিব যে মোৰ ল'ৰাটো বা মোৰ ছোৱালীগৰাকী এইখিনিহে তাৰ ধাৰণ ক্ষমতা তাক যদি আমি বেছি উপযুক্ত বুজা দি দিওঁ ন বৰ্তমানে দেখা গৈছে যে যথেষ্টখিনি ছাত্ৰ ছাত্ৰী বিভ্ৰান্ত হৈ পৰিছে যে আমাৰ এটা সাধাৰণ যেন সমাজত এটা ষ্টেটাছলৈ ৰূপান্তৰিত হৈছে যে ডাক্তৰ ইঞ্জিনিয়াৰ নহ'লে যেন তেওঁলোকৰ মাক বাপেকৰ যেন সমাজৰ স্থিতিটো নাথাকিব কিন্তু তেওঁলোকে এবাৰলৈও চোৱা নাই যে মোৰ এই ছোৱালীজনী বা ল'ৰাটো ছায়েন্স বিভাগত পঢ়িবলৈ যোগ্যতাটো আছে নে নাই ধাৰণ ক্ষমতাটো আছে নে নাই গতিকে এই ক্ষেত্ৰত মই জয়তে মই অভিভাৱকক মই এইখিনি ক্ষেত্ৰত মই কওঁ যে তেখেতসকলে প্ৰথমে চাব লাগিব যে তেখেতৰ ল'ৰাটো বা ছোৱালীজনী কোনটো দিশৰ কাৰণে উপযুক্ত আৰু এইখিনিতে আমাৰ শিক্ষকসকলৰো কৰণীয় আছে আৰু এই বস্তুটো মোৰ এনেকুৱা অনুভৱ হয় আগতে আমি ধৰক চৰকাৰৰ পৰা সুবিধাটো পোৱা নাছিলোঁ কিন্তু বৰ্তমানে আমাৰ চৰকাৰে বহুত সুবিধা আমাক কৰি দিছে দেই স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত যে আমি ব্যক্তিগত আমি বহুত উপায় আছে যে মোৰ ল'ৰাটো যদি মোৰ ছোৱালীজনী যদি সি চিত্ৰাংকনত সি এক্সপাৰ্ট সি সেইটো লাইন লৈ পঢ়ক মোৰ ল'ৰাটো বা ছোৱালীজনী ফাইন আৰ্টত বা বিভিন্ন ধৰণে মিউজিকত মানে সি খুব ভাল তাৰ ৰাপ আছে তেতিয়াহ'লে এটা পৰ্যায়লৈকে জেনেৰেল শিক্ষাটো দি মিউজিকত লৈ যাব লাগে
দেই বা আজিকালি এনেকুৱা হৈছে যে অভিনয়ৰ ক্ষেত্ৰতো বহুত ল'ৰা ছোৱালীৰ টেলেণ্ট আছে মই মোৰ স্কুল লেভেলতে দেখি আছোঁ গতিকে তেনেকুৱা দিশত আগবঢ়াই লৈ গ'লে আমাৰ নিশ্চয় আমি বৃত্তি বিমুখ আমি হ'ব নালাগে এটা সময়ত গৈ ল'ৰা ছোৱালীয়ে যে সাধাৰণ গ্ৰেজুৱেশ্যনটো লৈ যে মানে কৰ্মবিমুখ হৈ থাকিব নালাগে যথেষ্ট উপায় আছে আজিকালি তাত তাৰমানে সচেতন হ'ব লাগিব আমাৰ অভিভাৱক আৰু সচেতন হ'ব লাগিব আমাৰ শিক্ষকে অভিভাৱক আৰু ছাত্ৰ এই তিনিটা আমাৰ টিকনীয়া প্ৰচেষ্টাত আমাৰ শিক্ষা ব্যৱস্থাটো আমাৰ সম্পন্ন হয় সফল হয় তাত তাৰমানে আমাৰ শিক্ষক আৰু গাৰ্জেণ্টৰ অভিভাৱকৰ মাজত সেই যোগসূত্ৰটো খুব মানে ভাল হ'ব লাগিব দৃঢ় হ'ব লাগিব এইটো স্বাস্থ্যসন্মত হ'ব লাগিব আৰু তেনেকৈ যদি আগবাঢ়ে মই ভাবোঁ কোনো ল'ৰা ছোৱালীয়ে কেতিয়াও ডিপ্ৰেছ হ'ব নালাগে দেই ছোৱালী এজনীয়ে BA পাছ কৰিলে তাই ভাবি আছে যে মোৰ দেউতাই মোক মেডিকেল পঢ়াটো বিচাৰিলে মই নোৱাৰিলোঁ মোৰ এতিয়া কি হ'ব তেওঁ বহুত উপায় আছে তেওঁ গ্ৰেজুৱেশ্যন কৰিলে তেওঁ বহুত দিশত যাব পাৰিব গতিকে মাকগৰাকীয়ে দেউতাকে বিশেষকৈ মাকগৰাকীয়ে এই দিশবোৰ বুজিব লাগে যে তুমি এইটো লাইনত যোৱা আৰু তেতিয়ালৈ ছোৱালী এগৰাকী বা ল'ৰা এজন বেছ মেচিয়ৰ্ড হয় আজিকালি অনলাইনৰ যুগ আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ তাত যদি ভালখিনি গ্ৰহণ কৰে তেতিয়াহ'লে তেওঁলোকে ৰাস্তা পাই যায় আৰু তেতিয়া আমাৰ বিমুখতাটো বৃত্তি বিমুখতাটো আমাৰ কমিব হয় খুব ধুনীয়া আপোনাৰ এটা সাৱলীল উত্তৰ আমাৰ সমাজখনে পাবলৈ সক্ষম হৈছে বুলি অনুভৱ কৰিছোঁ দৰ্শক ৰাইজ এইখিনিতে আমি জ্ঞান বাৰ্তাৰ প্ৰচেষ্টা যে বৰ্ণ ইণ্টেলিজেঞ্চ আৰু নেচাৰেল ইণ্টেলিজেঞ্চ আৰু মই এই ক্ষেত্ৰতে মই আমাৰ ভাৰতৰ এজন প্ৰখ্যাত ব্যক্তি আদিল হুছেইন ডাঙৰীয়াকো মই প্ৰশ্ন কৰিছিলোঁ যে হাউ ওৱান কেন ছিগনিফাই দেয়াৰ অ'ন বৰ্ণ অৰ নেচাৰেল ইণ্টেলিজেঞ্চ আৰু তেখেতে যিটো উত্তৰ দিছে মোৰ প্লে'লিষ্টত গৈ পেলাই চেক কৰি চাব ভিডিঅ'ছত পাব মেডামেও ঠিক তেনেকুৱা কথাই কৈছে যে জন্মগত বুদ্ধিমত্তা এজন শিশুৰ জন্মগতভাৱে কি গুণ লৈ বিকশিত হৈছে সেই গুণটোক আমি চিনাক্তকৰণ কৰাটো সৰুতে আমাৰ দৰকাৰ আৰু সেই বস্তুটো সৰুতে অংকুৰিত কৰি দিয়াটো দৰকাৰ আজি আপুনি যেনেকৈ আপোনাৰ ক্ষেত্ৰত আপুনি সৰুতেই শিক্ষকতাৰ প্ৰতি সেই বীজটো অংকুৰিত কৰিছিলে আৰু সেই বৃক্ষজোপাৰ সেই অংকুৰণ হোৱা পুলিটোক আপুনি সাৰ জাবৰ দি ডাঙৰ বৃক্ষজোপালৈ ৰূপান্তৰিত কৰিলে কিন্তু আজিৰ ডেটত আমাৰ বৃত্তিমুখী মূলক কিছুমান চিন্তাধাৰণাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক যদিও মানে কলেজৰ দেউনাটো পাছ কৰাই দিয়ে তাৰপিছতো কি ভাবে কি কৰিম এইটোৱে কৰিম নে সেইটোৱে কৰিম নে সেইটোৱে কৰিম নে সেইটোৱে কৰিম দিশহাৰা হৈ যায় গতিকে আপুনি দিশহাৰা হোৱা নাছিল কেৱল এটা কাৰণেই যে আপুনি সৰুতে দেখা সপোনটোক বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত সেই সপোনটোকে আপুনি সজীৱ কৰি গৈ থাকিলে গতিকে সৰু ক্ষেত্ৰতে এজন ছাত্ৰই নিজৰ যিটো সপোন মনতে ৰোপণ কৰিছে সেই সপোনৰ দিশতে যিটো তেওঁৰ আত্মসন্তুষ্টিমূলক কৰ্ম সেই আত্মসন্তুষ্টিমূলক কৰ্মটোতে যদি আত্মনিয়োগ কৰে তেতিয়াহ'লে নিশ্চয় জীৱন বাটত আগুৱাই যাব পাৰিব সমাজ ভাল হ'ব বহুত ভাল লাগিলে আৰু এইখিনিতে মই আপোনাৰ পৰা জানিব বিচাৰোঁ মেডাম যে নিশ্চয় এজন ব্যক্তিক প্ৰভাৱিত কৰা কিছুমান আইডিয়েল পাৰ্চন কিছুমান তেখেত আজি ধৰি লওক মোকো মোৰ জীৱনত প্ৰভাৱিত কৰা কিছু ব্যক্তি আছে মই জানিব বিচাৰোঁ আপোনাৰ জীৱনত প্ৰভাৱিত মানে কৰা সেই ব্যক্তিসকলৰ ভিতৰত এনে এজন কোনজন ব্যক্তি বা তেওঁ লিখা কোনখন কিতাপে আপোনাক বহুতভাৱে মানে প্ৰভাৱ বিস্তাৰ কৰিছে আপোনাৰ ব্যক্তিত্ব গঢ়াত গতিকে মই জানিব বিচাৰোঁ আৰু দৰ্শকক জনাব বিচাৰোঁ এইখিনিতে মই ক'বলৈ বিচাৰিম ধৰক বহুত লিখক আছে মই খুব সৰুতে মই ৪ৰ্থমান শ্ৰেণীত থাকোঁতে মই সত্যনাৰায়ণ বৰাদেৱৰ সাৰথি কিতাপখন মই পঢ়িছিলোঁ আৰু সেই সাৰথি কিতাপখনৰ প্ৰতিটো বাক্য হৃদয়ংগম কৰিবলৈ পিছত কৰিছোঁ তেতিয়া পঢ়োঁতে ধৰক ইমান বুজা নাছিলোঁ আৰু তাৰ কাৰণে মোৰ মা খুব মোৰ ইনস্পায়াৰ্ড পাৰ্চন আছিলে সেইখন কিতাপৰ যোগাৰটো মোৰ মায়ে কৰি দিছিলে গতিকে মোৰ সত্যনাৰায়ণ বৰাদেৱৰ সেই কিতাপখনে মোৰ আজিও মোক অনুপ্ৰাণিত কৰে আৰু সেই কিতাপখন মই মোৰ সন্তানকো মই পঢ়ুৱাইছোঁ মানে পেজে পঢ়ুৱাইছোঁ বুজাইছোঁ আৰু মই মোৰ ছাত্ৰীসকলকো কওঁ তোমালোকে পঢ়া আৰু মই ভাবোঁ যে সত্যনাৰায়ণ বৰাদেৱৰ সেই সাৰথি কিতাপখন যদি আমাৰ পাঠ্যপুথিও অন্তৰ্গত কৰে তাৰমানে আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে খুব ভাল হ'ব মই ভাবোঁ সেইটো আৰু তাৰ বাহিৰে মোৰ হোমেন বৰগোহাঞি ডাঙৰীয়া মোৰ খুব প্ৰিয় তেখেতৰ লিখা পঢ়োঁ আৰু কিতাপ পঢ়া মানে কিতাপ পঢ়া আজিলৈকে বিশ্বত যিমান ছাকচেছফুল ব্যক্তি আছে সকলোৱে কিতাপৰ প্ৰতি মানে ইমানেই আকৃষ্ট আৰু কিতাপ পঢ়ি তেওঁলোকে বহু জ্ঞান মানে গেইন কৰিছে আৰু ইতিমধ্যে আমাৰ মেডামে সত্যনাথ বৰাদেৱৰ যিখন সাৰথি কিতাপৰ কথা ক'লে এক্সিলেণ্ট কিতাপ সেই কিতাপসমূহ পঢ়িব আৰু সত্যনাথ বৰাদেৱৰে মোৰ এটা কথা মনত পৰিলে তেখেতে এটা লেখনত লিখিছিলে যে কিতাপৰ পৰা দূৰৰ মণি ঘাটতে পোৱা যায় হয়নে গতিকে আমি কিতাপ অধ্যয়নৰ দ্বাৰা যিজন ব্যক্তিক আমি
যিজন ব্যক্তি আমাৰ সমাজত নাই তেওঁ ঢুকাই গ'ল তেখেতৰ চিন্তন শক্তিসমূহকো আমি লৈ আনিব পাৰিম আজি চিম্পলি ভাগৱত গীতাখনকো যদি অধ্যয়ন কৰে তো শ্ৰীকৃষ্ণটো 5000 বছৰ আগতে ঢুকালে সেইটো তেখেতৰ গুণ গৰিমাসমূহক আজিও আমি অনুভৱ কৰিব পাৰোঁ কেৱল মাত্ৰ ভাগৱত গীতাখন লিখিত বা সঞ্চিত কিতাপৰ আকাৰত আছে কাৰণে বহুত ভাল লাগিলে মেডাম বহুত ভাল লাগিলে হয় মেডাম এটা বহুতেই গুৰুত্বপূৰ্ণ কথা যে আমি যদিহে প্ৰকৃতিলৈ মনোনিৱেশ কৰোঁ তেতিয়াহ'লে প্ৰকৃতিখনে সৰ্ব সুখাই আৰু সৰ্ব হিতাই সকলোৱে সুখাৰ্থে সকলোৱে হিতাৰ্থে আমাৰ প্ৰকৃতি বৰ্তি আছে কিন্তু আমি মানুহবিলাক আমাৰ চিন্তা শক্তিৰে আমি আত্মকেন্দ্ৰিক হৈ পৰিলোঁ আমাৰ কৰ্মৰাজিয়ে আনক ভাল কৰে নে নকৰে সেইটো আমাৰ চিন্তা নাই কিন্তু মোৰ কৰ্মৰাজিয়ে মই মোৰ আত্মস্বাৰ্থ পূৰণ কৰিব পাৰোঁ নে নোৱাৰোঁ মোৰ ব্যক্তিগত স্বাৰ্থ মই পূৰণ কৰিব পাৰোঁ নে নোৱাৰোঁ আৰু আজিৰ সমাজত সেই তেনে ব্যক্তিৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে গতিকে আমি আত্মকেন্দ্ৰিক চিন্তাধাৰা মানে কি প্ৰকৃতিৰ নীতি নিয়মক আমি অৱহেলিত কৰিছোঁ গতিকে প্ৰকৃতিৰ নীতি নিয়মক অৱহেলিত কৰি আত্মকেন্দ্ৰিক চিন্তাধাৰাই যিহেতু বৰ্তমান ভৰি পৰিছে গতিকে ভৱিষ্যতলৈ ই আমাৰ সমাজলৈ কিবা এটা ভয়াৱহতাৰ সৃষ্টি কৰিবগৈ পাৰে নেকি হয় খুব ভাল প্ৰশ্ন মই প্ৰকৃতিৰ কথা কওঁতে মই আপোনাক কৈছোঁ যে চাওক আমি প্ৰকৃতিলৈ চালে আমি গোটেই জীৱন দৰ্শন দেখা পাম দেই প্ৰকৃতিয়ে ইমান বাৰ্তা আমালৈ দিছে সূৰ্য এটা সময়তে উদয় হয় এটা সময়তে অস্ত যায় নিয়মানুবৰ্তিতা আমি সেই দিশৰ পৰা আমি চাব পাৰোঁ চাওক ৰাতিপুৱা চৰাই চিৰিকটি বাঁহৰ পৰা ওলাই যায় চিকাৰৰ কাৰণে হয়নে আৰু এটা দলত যায় কেতিয়াও এটা চৰাইক অকলশৰীয়া নকৰে এইখিনি পাই আমি জানিব পাৰোঁ যে ইউনিটি ইজ দা বেষ্ট হয় পলিচি এতিয়া চাওক এটা চৰাই যেতিয়া ৰৈ যায় বাকীখিনি চৰাই মাজৰ পৰা দুটা চৰাই আহি হ'লেও সেই চৰাইটো বুজ লৈ যায় আৰু পৰাপক্ষত লৈ যায় দেই কাৰণে আমি এইটো কিয় আমি মানৱহে আমিতো বহুত জ্ঞানী হৈ আমি জীৱশ্ৰেষ্ঠ গতিকে আমি আজি বাস্তৱ ক্ষেত্ৰত কি দেখিছোঁ যে মই মোকহে চিনি পাইছোঁ মই মোৰ কাষৰ পৰিয়ালকেইটা মই চিনি পোৱা নাই মই মোৰ নিজক চিনিছোঁ আৰু মই সদায় এইটো ভাবিছোঁ মই মানে প্ৰতীকী অৰ্থত কৈছোঁ দেই যে মই এইটো ভাবিছোঁ সদায় যে মই কেনেকৈ আগবাঢ়ি যাওঁ লাগিলে মোৰ কাষৰজন পৰিয়ে যাওঁ আপুনি কওক যে দৌৰি যোৱাজন সফল বুলি মই নকওঁ যদি তেওঁ পিছত এটা দল ৰৈ যায় দৌৰোতে তেওঁ লগৰ কিজনকো লৈ যাব পাৰিব লাগিব তেওঁ ফাৰ্ষ্টেই হওক কিন্তু লগৰ কিজন যদি 1 মাইল দূৰত থাকে তেওঁ দৌৰটো কিবা অৰ্থ আছে বুলি মই নাভাবোঁ আৰু আমি সদায় চাব লাগিব চাওক মই অকলে গৈ ক'ত থাকিম সমাজখন লৈহে মই এটা সমাজত মই বাস কৰিব পাৰিম অকলে যোৱাজন কি হ'ব হয় দেৱতা হ'ব লাগিব নহয় তেখেত পশু হ'ব দেৱতাই অকলে থাকে আমি মানৱে নোৱাৰোঁ হয়নে গতিকে আমি সমাজলৈ বাস কৰিবলৈ হ'লে মই মোৰ হিত সাধনৰ লগে লগে মই চুবুৰীৰ উন্নতি সাধন মোৰ সমাজৰ উন্নতি সাধন মই সকলোৰে মংগল সাধন বিচাৰি মই এনেকুৱা কাম কৰিব লাগিব যে এটা পৰ্যায়ত মই নিজে ভাল হৈ থাকি মোৰ একো সন্তুষ্টি নাহে অকলে মোৰ একো সন্তুষ্টি নাই মই লগে ভাগে মোৰ সন্তুষ্টি আহে সেই বস্তুটো আমি প্ৰকৃতিলৈ চাই আমি আহৰণ কৰিব পাৰোঁ চাওক আজি এটা পৰুৱা লাইন গৈ আছে তাত যদি কিবা কাৰণত পৰুৱা এটা ৰৈ যায় মৰি গৈছে এটা পৰুৱা মই লক্ষ্য কৰোঁ এইবিলাক ডে টু ডে লাইফত লক্ষ্য কৰোঁ তেতিয়া মই দেখোঁ যে সেই যে মৰি গৈছে ৰৈ যোৱা পৰুৱাটোক বহুতকেইটা পৰুৱা আহি মুখে চুখে কিবা কিবি সিহঁতে পৰুৱাটো সিহঁতে লৈ যায় দেই মৌ মাখি এটা আজি ক'ৰবাত পৰি গৈছে সিহঁতৰ জাকৰ পৰা মৌ মাখি আহি লৈ যায় তাৰ দ্বাৰা আমি এইটো শিক্ষা কিয় ল'ব নোৱাৰোঁ আমি প্ৰকৃতিৰ পৰা আমি ল'ব পৰা বহুত এলিমেণ্ট আছে বহুত সমল আছে আমি সেইখিনিলৈ যদি আমি সূক্ষ্মভাৱে আমি পৰ্যবেক্ষণ কৰোঁ তেতিয়াহ'লে কিন্তু আমি এজন নিজে সুস্থ ব্যক্তি হ'ব পাৰোঁ আমি সমাজখনো সুস্থ কৰিব পাৰোঁ খুব ধুনীয়া বহুত ভাল লাগিলে এটা ইম্পৰ্টেণ্ট কথা মোৰ মনলৈ আহিলে আপুনি কওঁতে যে আজিকালি আমাৰ ৰাস্তাই পদূলিয়ে যদি কিবা এটা এক্সিডেণ্ট হৈ কোনোবা এটা মানুহ পৰিও থাকে তাত চেলফি লোৱা মানুহৰ সংখ্যাহে থাকে তাক ভিডিঅ' ফুটেজ এটা কৰি পেলাই ফেচবুকত কেনেকৈ দিব লাগে সেইটোহে সংখ্যা বেছি কিন্তু সেই মানুহজনক উদ্ধাৰ কৰি পেলাই হয়তো এম্বুলেঞ্চ এখন বা এম্বুলেঞ্চ অহা যদি দেৰি হয় তেখেতক আমি কেনেকৈ নিজে নি কৰি হ'লেও আমি ওচৰ নিয়েৰেষ্ট হস্পিটেলত পাব পাৰোঁ সেইটো ধান্দা নাই এতিয়া বাস্তৱ ক্ষেত্ৰত আমি ভিডিঅ'বিলাকত দেখোৱেই যে এক্সিডেণ্ট এটা হৈছে শ্বৰ্ট ফটাই আছে হয়তো অলপ পিছত মৰি গৈছে তাৰপিছত দেখোঁ আমি ভিডিঅ' লৈছে তাৰ কাষৰ পৰা মানুহ সাঁতৰি গৈছে একজন মানুহ নেযায় কিয় নেযায় তেখেতে হয়তো পুলিচে জায়াত কৰিব পাৰে
কিন্তু আমাৰ মনৰ ভিতৰত শুই থকা আমাৰ সেই ব্যক্তিজনে ভাবিব লাগিব তেওঁ আমাৰ মাজৰ এজন আমি চিনি পাওঁ বা নেপাওঁ ইট ইজ নট ফেক্টৰ কিন্তু সেইজন এজন মানুহ যদি পৰুৱাটো লৈ যাব পাৰে আমি জীৱশ্ৰেষ্ঠ মানুহ আমি তেওঁ কিয় বিপদত এৰি থৈ যাম সমাজ তেনেকৈ অৱক্ষয় হৈছে গতিকে মই ভাবোঁ যে যদি আমি চিন্তাধাৰা পৰিৱৰ্তন কৰোঁ প্ৰকৃতিলৈ আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ সমাজ সৰ্বাংগ সুন্দৰ হ'ব খুব ধুনীয়া বহুত ভাল লাগিলে আৰু প্ৰকৃতিক আমি মনোনিৱেশ কৰিলে আপুনি সূৰ্যৰ কথা ক'লে আৰু সূৰ্যয়ো আমাক পোহৰ কেৱল বগা কোলা ওখ চাপ শকত ক্ষীণ বুলি ভেদাভেদ কৰি পেলাই দিয়া নাই সকলোকে সমানে দিছে হয় মেডাম এতিয়া আহিছোঁ আপোনাৰ একাডেমিক ছাইডটোৰ বিষয়ে যিহেতু আপুনি এখন চৰকাৰী বালিকা বিদ্যালয়ৰ মুৰব্বী আৰু দেখিবলৈ পোৱা যায় আজিকালি সমাজত যিহেতু এটা কম্পিটিশ্যন মনোবৃত্তিয়ে চলিছে যদিহে বৰুৱা পিতেকে আমুকখন প্ৰাইভেট স্কুলত পঢ়িছে তেতিয়াহ'লে শইকীয়াই তাকে দেখি পেলাই আমুকখনত দিছে তৎসত্ত্বে মই এটা কথা জানিব বিচাৰোঁ যে আমাৰ চৰকাৰী বিদ্যালয়সমূহত সেইসকল ব্যক্তিয়েহে নিজৰ সতি সন্ততিক দিয়ে যিসকল বিল' পভাৰ্টি লাইন মেক্সিমাম হয় দুই এজন ৰেষ্ট্ৰিকশ্যন থাকে বাৰু এক্সেপশ্যনেল কেছ দুটামান থাকে গতিকে বিল' পভাৰ্টি লাইনৰ ব্যক্তিসকলৰ ঘৰুৱা শৈক্ষিক পৰিৱেশটো কেনেকুৱা আপুনিও জানে ময়ো জানো সমাজখনেও জানে গতিকে আপুনি এই বিল' পভাৰ্টি লাইনৰ ষ্টুডেণ্টসকলক যিহেতু আপোনাৰ স্কুলত ছাত্ৰী হিচাপে যিহেতু এখন ছাত্ৰী স্কুল বালিকা বিদ্যালয় গতিকে মই জানিব বিচাৰোঁ যে এই বিল' পভাৰ্টি লাইনৰ ছাত্ৰ ছাত্ৰীসকলৰ মানে তেওঁলোকক উন্নত শিক্ষাৰ দি উন্নত মানদণ্ডৰ কৰিবৰ কাৰণে যিহেতু তেহেঁতে ঘৰুৱাভাৱেও শৈক্ষিক কোনো পৰিৱেশ নাপায় গতিকে এই সামূহিক সকলো সৰ্বাংগীন দিশত আপোনালোকে কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰি আহিছে খুব ভাল প্ৰশ্ন এইখিনিতে মই আপোনাক জনাওঁ যে মোৰ বিদ্যালয়ত 700ৰো অধিক ষ্টুডেণ্টে বৰ্তমানে পাঠ গ্ৰহণ কৰি আছে আৰু প্ৰতি বছৰে আমি ক্লাছ 6ত এডমিশ্যন হয় যিখিনি নামভৰ্তি হয় তাৰ সমানে সংখ্যক আমি ছাত্ৰী উভতাই পঠাব লগা হয় মোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ অলপ মানে হেৰি কাৰণে অলপ মোৰ ঠাইখিনিও কম তৎসত্ত্বেও তাৰমানে নগাঁও মাজমজিয়াত অৱস্থিত এখন চৰকাৰী স্কুল হিচাপে যথেষ্ট সংখ্যক ছাত্ৰী মোৰ বিদ্যালয়ত আছে আপুনি এইটো খুব ভাল কথা সুধিলে যে আমাৰ ইয়াত 90% 85 to 90% আমাৰ BPLৰ ষ্টুডেণ্ট আহে আৰু তাৰ বাহিৰে আমাৰ 10% 15% আমাৰ জেনেৰেল ষ্টুডেণ্টখিনিও আহে বহু ভাল অভিভাৱকেও ধৰক কেপেবল অভিভাৱকেও মোৰ ইয়াত স্কুলখনৰ ৰিজাল্টৰ প্ৰতি আকৃষ্ট হৈ দিয়ে আৰু আমাৰ এইখিনিতে মই আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে মোৰ টিচিং ষ্টাফ যথেষ্ট এফিচিয়েণ্ট আৰু তেখেতসকল এক্টিভ হয় আৰু আমাৰ আমি প্লেন বনাই লওঁ যে আমাৰ ইয়াত ৰিমেডিয়েল ক্লাছ চলে যিখিনি ষ্টুডেণ্ট আমাৰ অলপ কমজুৰি হয় তেওঁলোকক এটা পৰীক্ষাৰ পিছত আমি পিক আউট কৰোঁ যে এইখিনি ষ্টুডেণ্ট আমাৰ মানে অলপ উইক আৰু সেই ষ্টুডেণ্টখিনিৰ কাৰণে আমি স্পেচিয়েল কেয়াৰ লওঁ আমাৰ টিচাৰ মই ডিষ্ট্ৰিবিউট কৰি দিওঁ তেখেতসকলে ক্লাছ কৰে আৰু আৰু আন এটা আমি পদক্ষেপ গ্ৰহণ কৰোঁ যে আমি কোনোবা এগৰাকী ষ্টুডেণ্ট যদি 3 দিন একেলগে অহা নাই প্ৰথমে আমি তেওঁৰ লগত ফোনেৰে যোগাযোগ কৰি গাৰ্জেনৰ লগত কথা পাতোঁ আৰু আমি পৰ্যায়ক্ৰমে আমি মোৰ বিদ্যালয়ৰ শিক্ষকক মই গোট বনাই দিওঁ 5জন 4জন তেনেকৈ ড'ৰ টু ড'ৰ ভিজিট দিয়ে আৰু তেওঁলোকৰ যিখিনি ডিফেক্ট যিখিনি অসুবিধা গোটেইখিনি তেওঁলোকে নোট কৰি লৈ আহে আৰু ইয়াত আমি সকলো শিক্ষক বহি সেই কথাটো আমি আলোচনা কৰোঁ যে কেনেকৈ আমি সেইখিনি ছোৱালীক আমি আগবঢ়াই নিম আৰু এইখিনিতে এটা কথা যে যদিও তেওঁলোক BPLৰ হয় তথাপিতো আমি চৰকাৰীভাৱে আমি যথেষ্ট সহায় পাইছোঁ এইজৰ ধৰক মধ্যাহ্ন ভোজন যদিও আমাৰ 6ৰ পৰা 8লৈ আছে তথাপিও মই ইয়াত সকলোকে কোৱা আছে যে 9-10ৰ যিখিনি অকণ ভোকাতুৰ ছাত্ৰী তেওঁলোকেও আমাৰ 8লৈকে খোৱাৰ পিছত তেওঁলোকেও আমাৰ ইয়াত আহাৰ গ্ৰহণ কৰে আৰু আমাৰ ইয়াত হেৰিটো আছে আপোনাৰ সাজ-সজ্জাটো ইউনিফৰ্মটো আমি চৰকাৰীভাৱে পাওঁ মেইন এই দুটা বস্তু পাওঁ আৰু কিতাপ পত্ৰ কিতাপ আৰু বহি পাওঁ এইবছৰ আমি বহিখিনি পোৱা নাই তাৰ বাহিৰে আমি কিতাপখিনি পাওঁ এতিয়া 12লৈকে আমি ফ্ৰী বুক পাই আছোঁ গতিকে এই ক্ষেত্ৰত তাৰমানে অভিভাৱকৰ ইমান কষ্ট নহয় এতিয়া এইখিনিতে এটা কথা হয় আমি 9ৰ পৰা 9ৰ ছাত্ৰীসকলক আমাৰ চৰকাৰীভাৱে চাইকেল দিয়ে দূৰৰ ছাত্ৰীসকলে চাইকেলেৰে আহে আৰু মানে অনুপস্থিতি হাৰ কমোৱা এটা কাৰণ হৈছে শিক্ষা সেতু
শিক্ষা হেতু আহি যোৱাৰ লগে লগে আমি অভিভাৱক আৰু ছাত্ৰীসকলক ইমান সুন্দৰভাৱে আমি বুজাই দিছোঁ যে সদায় স্কুললৈ নাহিলে পৰ্টেলত এবচেণ্ট হ'লে তেওঁলোকৰ কেৰিয়াৰত অসুবিধা হ'ব। আৰু আমি এটা বস্তু আমি নিজাকে বহুত দিনৰ পৰাই মই ইয়ালৈ অহা আগৰে পৰা মই এছিষ্টেণ্ট টিচাৰ থকাৰে পৰা যে আমি তেওঁলোকক মাজে মাজে অৰ্ডাৰ দি কওঁ যে 75% নহ'লে তোমালোকে পৰীক্ষা দিব নোৱাৰিবা। পৰীক্ষাটো দিবলৈ দিওঁৱেই, কিন্তু তেওঁলোকক সেইটো এটা ভয় খুওৱা হয়, মানে তেওঁলোকক বুজাই দিয়া হয়, তাৰমানে স্কুললৈ আহিবলৈ তেওঁলোক বাধ্য। আৰু আজি আপুনি দেখিছে কিমান সংখ্যক ছাত্ৰী মোৰ বিদ্যালয়ত আছে, যথেষ্ট সংখ্যক ছাত্ৰী আমাৰ আহে যিখিনিয়ে ক্ষতি কৰে, কেতিয়াবা স্বাস্থ্যজনিত কাৰণত ক্ষতি কৰে। আমি তেওঁলোকৰ অভিভাৱকৰ লগত যোগাযোগ ৰাখোঁ বা অভিভাৱককো কওঁ যে আপোনালোকৰ যদি তেনেকুৱা অসুবিধা হয় লগে লগে আমাৰ কৰ্তৃপক্ষক জনাই দিব। আৰু তেনেকুৱাকৈ মই এইটো কেৰিয়াৰ কৰি আছোঁ। আৰু খুব ধুনীয়া। আৰু আশা কৰোঁ আপোনাৰ এই কাৰ্যকলাপসমূহে আমাৰ এই বিদ্যালয়খনৰ লগতে আপোনাৰ এই বাৰ্তালাপসমূহে নৱপ্ৰজন্মৰ শিক্ষয়িত্ৰীসকলক বিশেষকৈ অনুপ্ৰাণিত কৰিব। হয় মেডাম, মই জানিব বিচাৰোঁ যে আপুনি আজি আমি সামাজিকভাৱে শুনা পাওঁ যে আজিকালি ছোৱালীবিলাকৰ মানে নিচাসক্ত বস্তুৰ প্ৰতি আসক্তি বাঢ়িছে। গুটখাজাতীয় হওক বা মাদকীয় দ্ৰব্যও খাই বুলি বহুতে শিক্ষকেও কৈছে। আৰু লগতে এটা হৈছে কি প্ৰেমৰ প্ৰতি আসক্তি বহুতে সৰু বয়সৰ পৰা। গতিকে এই দুয়োটাক যিহেতু আপুনি এখন বিদ্যালয়ৰ বালিকা বিদ্যালয়ৰ প্ৰধান, গতিকে এই দুটা মানে কাৰ্যকলাপে আপোনাৰ বিদ্যালয়খনক কেনেকুৱাকৈ গ্ৰাসিত কৰিছে, সেই গ্ৰাসিতৰ পৰা আপুনি এই বিদ্যালয়খনক ৰক্ষা কৰিবৰ কাৰণে ৰক্ষা কৱচ হিচাপে কি কি পৰিকল্পনা কৰিছে? হয় হয়, খুব সময় উপযোগী প্ৰশ্নটো দেই। এইটো মই মনত ভাবি থকা প্ৰশ্ন এটা আপুনি কৰিলে, ধন্যবাদ। এই বস্তুটো হৈছে এটা আবতৰীয়া। এতিয়া বাস্তৱ ক্ষেত্ৰত দেখা যায় আমাৰ 6-7ৰ পৰা ছোৱালী, অকল মোৰ স্কুল বুলি কোৱা নাই দেই, বৰ্তমানৰ যিটো প্ৰজন্ম 6-7ৰ পৰা এটা আবতৰীয়া প্ৰেম অনুভৱ, যিটো বস্তু এটা সময়ত ধৰক 9ৰ পৰা মনে মনে বা 11-12 কলেজ অৱস্থাতহে সেইটো এটা স্বাভাৱিক আছিলে, কিন্তু সেই বস্তুটো এইটো আবতৰীয়া এটা মানে প্ৰকাশ হৈছে, আমি দেখিছোঁ। এইটো ক্ষেত্ৰত মই প্ৰথমে মই ছ'চিয়েল মিডিয়া আৰু এই মোবাইল ফোন এই দুটাত মই জগৰীয়া কৰিম। আৰু সেই দুটা জগৰীয়া তেতিয়াহে মানে নহ'ব যদি ঘৰখনত আপুনি চাব যিমান মানুহজন উইক নহওক, ইকনমিকেলি যিমান উইক নহওক, তেওঁৰ ঘৰত এটা হ'লেও এণ্ড্ৰইড মোবাইল আছে। আৰু যদি মাকগৰাকীয়ে, মই দেউতাকৰ কথাটো এই ক্ষেত্ৰত নকওঁ দেই, তেখেত কামলৈ ওলাই যায়, মেক্সিমাম মাক ঘৰত থাকে, এই মাকগৰাকীয়ে যদি সেই মোবাইলটো মানে ব্যৱহাৰৰ ক্ষেত্ৰত সঠিক ব্যৱহাৰৰ মানে ফৰ্মুলাটো শিকায় সন্তানক, ল'ৰাই হওক বা ছোৱালীয়ে হওক, তেতিয়া নিশ্চয় তাৰমানে এই যিটো বস্তু সমাজত এতিয়া আমাৰ চলিছে সেইটো নিশ্চয় ৰোধ হ'ব। ব্যক্তিগতভাৱে মই বহুত শুনিছোঁ, নিজেও বাস্তৱ ক্ষেত্ৰত উপলব্ধি কৰিছোঁ। এই ক্ষেত্ৰত আমি শিক্ষকসকল যথেষ্ট সচেতন। আমাৰ বিশেষকৈ মই মোৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলক, বিশেষকৈ শিক্ষয়িত্ৰীসকল, আমি যিহেতু এখন ছোৱালী স্কুল, মোৰ শিক্ষয়িত্ৰীসকল কিন্তু যথেষ্ট সচেতন। কিবা এটা ক'ৰবাত পালেই তেওঁলোকৰ অলপ ধৰণৰ মানে সন্দেহমূলক তেনেকুৱা কিবা হ'লেই মোৰ লগত যোগাযোগ কৰে, মোক জনায়, আৰু আমি আমাৰ ঠাইতে ল'ব পৰা আমি ব্যৱস্থাখিনি লওঁ দেই, আমি তেওঁলোকক জনাই দিওঁ। আৰু ইন দি মিন টাইম আমি কাউন্সিলিঙৰ চিষ্টেম কৰিছোঁ স্কুলত। মোৰ 3-4 গৰাকী কাউন্সিলিঙৰ টিচাৰ আছে। তেনেকুৱা যিখিনি অকণমান তাৰমানে তেনেকুৱা পৰ্যায়লৈ যোৱা মানে ছাত্ৰী, আমি তেওঁলোকক প্ৰথমতে পাৰ্চনেল কাউন্সিলিং, তাৰমানে এতিয়া গ্ৰুপ কাউন্সিলিংটোত কিছু অসুবিধা আছে, এগৰাকী ছোৱালীৰ আগত কিছু ক'বলৈ অসুবিধা পায় ন, চ' মানে আমি এনেকুৱা কৰিছোঁ, প্ৰথমতে পাৰ্চনেল কাউন্সিলিং আমি কৰাই আছোঁ, আৰু পাৰ্চনেল কাউন্সিলিঙৰ পিছত আমি কেতিয়াবা গ্ৰুপ কাউন্সিলিং কৰাইছোঁ আৰু আমি তাৰ যিটো বেড এফেক্ট, সেইবিলাক বেড এফেক্ট আমি সিহঁতক বুজাই দিছোঁ। আমি আপোনাৰ মনিটৰৰ যোগেৰেও বুজাইছোঁ। আৰু মোৰ স্কুলত বিভিন্ন NGO আহি এনেকুৱা ধৰণে এৱাৰনেছ প্ৰগ্ৰেম কৰিছে। তেওঁলোক আহিলে মই খুব ভাল পাওঁ, মই সকলো সুবিধা কৰি দিওঁ। বিশেষকৈ 9-10ৰ ছোৱালীখিনিক তেনেকুৱা এৱাৰনেছ প্ৰগ্ৰেম আমাৰ বহুত হৈছে, কিন্তু তেখেতসকলে ভাবে যে 6-7ৰ ছোৱালী মানে সৰু হৈ আছে, কিন্তু তেওঁলোক ইমান বেছি মানে সময়তকৈ আগতে মেচিয়ৰ্ড হৈছে। এই ক্ষেত্ৰত আমি শিক্ষক সমাজৰ লগতে যদি গাৰ্জেণ্টে আমাক সহায় নকৰে, এইটো কিন্তু এটা ভয়াৱহ পৰিস্থিতিলৈ আগবাঢ়ি গৈ আছে।
ওলাইছে আৰু আমি অলৰেডি পৰিস্থিতিৰ সন্মুখীন হৈছে আমি অভিভাৱকৰ পৰা আমি সেইটো সঁহাৰি বিচাৰো এই ক্ষেত্ৰতে মই মেডাম এটা কথা সংযোজন কৰিব বিচাৰোঁ বহু ক্ষেত্ৰত দেখা যায় স্কুল কলেজৰ ষ্টুডেণ্টবিলাকে ঘৰৰ পৰা ইউনিফৰ্মৰ বাদেও এযোৰ কাপোৰ বেগত লৈ আহে বহুত ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে আৰু সেই কাপোৰযোৰ ক'ত সলাই কেনেকৈ সলাই সিহঁতে জানিব মেক্সিমামে গৈ আজিকালি বাইপাছত ঘূৰি ফুৰে মাজতে তেনেকুৱা নিউজো ওলাইছে উৰিয়া গাঁও চকৰ ফালে গতিকে সেই বাতাবৰণটোলৈকে আজি যে আমাৰ ইমান সৰু সৰু ছোৱালীবিলাক বা সৰু সৰু ল'ৰাবিলাকো এই ক্ষেত্ৰত যে অগ্ৰসৰ হৈছে সিহঁতে নিজৰ কেৰিয়াৰৰ কথা নাভাবি নিজৰ ভৱিষ্যতৰ কথা নাভাবি এনেকুৱা এটা দিশত অগ্ৰসৰ হৈছে এই দিশটোত অগ্ৰসৰ হৈ পেলাই সিহঁতৰ জীৱনৰ ভৱিষ্যতৰ পৰিণাম কি হ'ব গতিকে এই ক্ষেত্ৰত আপুনি এটা নৱজাগৰণৰ সৃষ্টি কৰাকৈ এটা যদি উত্তৰ দিয়ে বিশেষকৈ মই বুজিব পাৰিছোঁ আপুনি কোনটো চেঞ্চত কৈ আছে মই সুধিম ইয়াৰ পাছতে কওকচোন বাৰু মই এইটো ক্ষেত্ৰত মই চাওক মই অকল মোৰ স্কুলৰ অভিভাৱক নহয় সকলো অভিভাৱক এটা আহ্বান জনাওঁ যে ছোৱালীজনী বা ল'ৰাটো যেতিয়া স্কুললৈ আহে ঘৰত থকা মাকগৰাকী বা দেউতাকে চাওক আমাৰ কৰ্মমুখী এগৰাকী মহিলা হ'লেও ল'ৰাটো বা ছোৱালীজনী স্কুললৈ যোৱাৰ পিছতহে তেখেত কৰ্মলৈ ওলাই আহে সেই বেগটো যদি তেখেতে নিজে মানে চেক কৰি চায় তেখেতে তেতিয়া বুজি পাব যে তেখেতৰ সন্তানে বেগত কি দিছে হয়নে এনেকুৱা মই বহুত শুনিছোঁ বা মই নিজেও পাইছোঁ যে বেগত তেনেকুৱা বস্তু লৈ আহে ইন দ্য মিন টাইম আমি আজি কেইমাহমানৰ আগতে এই চুৰি কটাৰী লৈ আহি লগৰ ল'ৰা ছোৱালীক মাৰ্ডাৰ পৰ্যন্ত আমাৰ অসমত হৈছে এনেকুৱা ঘটনা হৈছে শিক্ষাগুৰুকো মাৰিয়ে পেলাইছে তেনেকুৱা আমি নিউজ যথেষ্ট পাইছোঁ এই ক্ষেত্ৰত যদি প্ৰথম সচেতন হ'ব লাগিব আমাৰ অভিভাৱক সমাজ দেই যদি ল'ৰাটোৱে বেগত কি আনিছে তেখেতসকলে চায় তেতিয়া সেই ল'ৰাটোৱে যদি জানে যে মোৰ মা দেউতাই সদায় এইটো ক্ষেত্ৰত সচেতন গতিকে মই এইটো দিশত যদি আগবাঢ়োঁ মই মাহঁতৰ পৰা মই এইটো অসুবিধা পাম আৰু মাহঁতে বুজাই দিব লাগিব যে বাবা বা মাইনা এইটো বস্তু এইটো কাম কৰাটো তোমালোকৰ একেবাৰে সমাজৰ কাৰণে বেয়া লগতে তোমাৰ কেৰিয়াৰৰ কাৰণেও বেয়া গতিকে এইখিনি বেয়া কাম তোমালোকে নকৰিবা ভাল আৰু বেয়াটো যদি অভিভাৱকে ঘৰৰ মজিয়াতে শিকায় মই ভাবোঁ এনেকুৱা বেয়া পৰিৱেশ কেতিয়াও নহয় খুব ধুনীয়া আৰু মই অনুভৱ কৰিব পাৰিলোঁ মই যি দুটা প্ৰশ্ন কৰিলোঁ তাৰ পৰা আপুনি ঘৰখনৰ অভিভাৱকক ইণ্ডিকেট কৰিছে বিশেষকৈ আপোনাক মই এতিয়া সুধিব বিচাৰোঁ যিহেতু আপুনিও এগৰাকী মাতৃ নিশ্চয় আপোনাৰ সন্তান আছে আপুনিও আপোনাৰ সন্তানক লালন পালন কৰিছে গতিকে আপুনি এগৰাকী শিক্ষয়িত্ৰী নাৰী হিচাপে এখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বী হিচাপে সেই দায়িত্ববোধ আপোনাৰ যিটো মনোভাৱেৰে আপুনি যিটো হৃদয়ংগম কৰি পেলাই যিটো অনুভৱ কৰে মই আশা কৰোঁ আপুনি এনেকুৱা এটা উত্তৰ মোক নিশ্চয় দিব যিটো উত্তৰৰ দ্বাৰা সমগ্ৰ অসমৰ মাতৃ সমাজ উপকৃত হ'ব মই জানিব বিচাৰোঁ যে আপুনি মাতৃ ৰোলটো কেনেকুৱাকৈ প্লে কৰিছিল চাওক মই এগৰাকী প্ৰথম মই মহিলা শিক্ষয়িত্ৰী হিচাপে ক'ম মই মোৰ শিক্ষাগত মোৰ শিক্ষক জীৱনত মোৰ প্ৰথম মটো যে মই যি কৰিম চব ভাল কাম কৰিম মই ষ্টুডেণ্টৰ কাৰণে সমাজৰ কাৰণে অভিভাৱকৰ লগত সমিল মিলেৰে মই যি কৰিম মোৰ প্ৰতিটো কামৰ দ্বাৰা মানে মোৰ ছাত্ৰ ছাত্ৰী উন্নত হ'ব লাগিব মই প্ৰথম যিখন স্কুলত পঢ়িছিলোঁ সেইখন স্কুল আছিলে আমাৰ ল'ৰা ছোৱালী মিক্স আছিলে ইয়ালৈ আহি অকল ছোৱালী স্কুল পালোঁ ছোৱালী স্কুলতো আৰু সমস্যা কাৰণ মই নিজেও দুগৰাকী ছোৱালীৰ মাতৃ এতিয়া ছোৱালীৰ সমস্যা ল'ৰাতকৈ বহুত বেছি তাৰমানে সিহঁতৰ সমস্যাটো মই অন্য সমস্যা ক'বলৈ নাযাওঁ ছোৱালীয়ে নিজৰ ফিজিকটো লৈ বহুত সমস্যা সিহঁতে ষ্টেজ বাই ষ্টেজ ফেচ কৰে এতিয়া প্ৰথম কথা হৈছে সাইকোলজিক্যালি আমি ছাত্ৰীগৰাকীক এডপ্ট কৰিব লাগিব প্ৰথম দায়িত্বটো মাকৰ শিক্ষক হিচাপে শিক্ষয়িত্ৰী হিচাপে আমাৰ টিচাৰৰ লেডিজ টিচাৰৰ বেছি কাৰণ মই মোৰ যিকেইগৰাকী জেণ্টছ টিচাৰ আছে তেখেতসকলক মই সদায় এটা কথাই কওঁ লিমিটেশ্যন দিওঁ যে আপোনালোক এইটো পৰ্যায়ৰ পৰা আগলৈ নাযাব কাৰণ ঘপককৈ এটা উল্টা কথা কৈ দিব ছাত্ৰীয়ে তেতিয়া মোৰ আমাৰ জেণ্টছ টিচাৰ কেইজন লুজাৰ হ'ব গতিকে এই ক্ষেত্ৰত মই সদায় আমাৰ লেডিজ টিচাৰকে মই প্ৰাধান্য বেছি দি আহিছোঁ আৰু আমাৰ এইখিনিতে মই কৈ সুখী হ'ম যে আমাৰ প্ৰত্যেকগৰাকী লেডিজ টিচাৰে খুব কনচিয়াছ আৰু চাওক আমি 6 মানৰ পৰা ছোৱালী যিটো বয়সন্ধিকাল আমাৰ আৰম্ভ হ'ল ন তেওঁলোকৰ ফিজিকেল যিটো চেঞ্জ আহি গ'ল তাৰ প্ৰতি আমাৰ কিছু শিক্ষা দিয়া হয় দেই আমাৰ ইয়াত কিছু এৱাৰনেছ প্ৰগ্ৰেম কৰা হয় তেওঁলোকৰ যিটো চেনিটেৰী ছিষ্টেম সেই ছিষ্টেমটোৰ প্ৰতিও আমি সচেতনতা আগবঢ়াওঁ কিন্তু আমি চাওক আমি বিদ্যালয়ত এইকণ সময় পাওঁ ন
আমি যিকণ সময় পাওঁ সেইকণ সময়ত আমি ফুল আমি কাম কৰি আছো এফৰ্ট দি আছো সিহঁতক আমি মাইণ্ড প্ৰতি মুহূৰ্ততে সিহঁতৰ প্ৰতি আমি নজৰ ৰাখিছো কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে ঘৰখন মই বাৰে বাৰে কম মই সদায়েই কম মই এগৰাকী মাতৃ হিচাপেও মই মোৰ সন্তানক ঘৰতেই শিকাইছিলো গতিকে প্ৰত্যেকগৰাকী মাকে যদি দেউতাকৰ কিছু অসুবিধা থাকিলেও ফ্ৰেণ্ডলি ক'ব পাৰে যদি এগৰাকী মাক দেউতাকে যদি ঘৰতেই তেওঁলোকক শিক্ষাটো দিয়ে তেতিয়াহ'লে তেওঁলোকে স্কুললৈ আহি শিক্ষকে দিয়াখিনি তেওঁলোকৰ লগত যোগ হৈ তেওঁলোকৰ যিটো জ্ঞান সেইটো বেছি পৰিপুষ্ট হ'ব খুব সুন্দৰ আৰু মই অনুভৱ কৰিব পাৰিছোঁ যে এগৰাকী মাতৃয়ে নিজৰ সন্তানৰ জীৱন গঢ়িবও পাৰে আৰু নিজৰ মানে কৰ্মহীনতা বা কৰ্ম বিমুখিতাৰ দ্বাৰা নিজৰ সন্তানৰ জীৱন ধ্বংস কৰি দিব পাৰে আৰু এই ক্ষেত্ৰতে এটা কথা আছে নাৰীয়ে নাৰীৰ শত্ৰু যেনেকৈ হৰিণাৰ মাংসই তাৰ বাবে বৰি গতিকে এই ক্ষেত্ৰত আপোনাৰ অনুভৱ কেনেকুৱা যে নাৰীয়ে নাৰীৰ শত্ৰু বুলি এষাৰ যি কথা আছে আৰু আজিকালি দেখা যায় নাৰী সমাজৰ বহুতেই নৈতিক স্খলনো হৈছে ব্যভিচাৰৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে প্ৰতিটো ক্ষেত্ৰতে কি ছোৱালী বোৱাৰী কথা নাই বহুতেই যথেষ্টভাৱে আপোনাৰ দেখিবলৈ পোৱা যায় বৰ লাজ লাগে এই কথাখিনি সুধিবলৈ কিন্তু এইবিলাক বৰ্তমান এনেকুৱা জ্বলন্ত সমস্যা যিবিলাকক আমি যদি পইণ্ট আউট নকৰোঁ তেতিয়াহ'লে আমাৰ সমাজখন আৰু বেছি গভীৰতমলৈ গতি কৰিব যিটোৰ পৰা আমি আমাৰ সমাজখনক আকৌ মূল খুঁটিলৈ ঘূৰাই আনিবৰ কাৰণে একেবাৰে মানে অসমৰ্থ যেন অনুভৱ কৰিম গতিকে সময় থাকোঁতেই আমি আমাৰ সমাজখনক কেনেকৈ আমাৰ অসমীয়া সমাজখনক মূল খুঁটিলৈ ঘূৰাই আনিব পাৰোঁ আৰু এই জ্ঞানী ব্যক্তিসকলৰ দ্বাৰা তাৰে প্ৰচেষ্টাৰে আমি জ্ঞান বাৰ্তাত অৱতীৰ্ণ হৈছিলোঁ আৰু আজিলৈকে আপোনালোকৰ আশীৰ্বাদত এই যাত্ৰা অব্যাহত আছে হয় মেডাম মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে আমাৰ নাৰী সমাজৰ মানে এই নৈতিক স্খলনক কেনেকৈ আকৌ মূল খুঁটিলৈ ঘূৰাই আনিব পৰা যাব এইটো এটা খুব সময় উপযোগী প্ৰশ্ন কিন্তু যিটো আপুনি উভতাই আনিব পৰা তাত কিন্তু বহুত কষ্ট আছে কাৰণ চাওক আমি দেখিবলৈ পাই আছো বা আমি ছ'চিয়েল মিডিয়াটো দেখি আছো ন আমাৰ নাৰীসকলে বৰ্তমান এটা বহুত অৱক্ষয়ৰ গতিলৈ গতি কৰিছে দেই সেই ক্ষেত্ৰতো মই মাতৃ সমাজকে মই জগৰীয়া কৰিম সেই ছোৱালী অৱস্থাত থাকোঁতেই যদি মাকগৰাকীয়ে নৈতিক শিক্ষা দিলে তেতিয়াহ'লে তেওঁ এটা সময়ত মেচিয়ৰ্ড হৈ তেওঁ সেই মাকৰ কথাখিনি ফ্লেশ্ববেক হ'লহেঁতেন যে মোৰ মায়ে এনেকৈ কৈছিলে এইটো কাম কৰিলে মোৰ এনেকুৱা হ'ব হয়নে আৰু এই বৰ্তমানে যিটো আমি দেখিছোঁ যে সমাজত সঁচাকৈ এটা অতি দুৰৱস্থা যে আমাৰ মাতৃসকলে কৰি আছে আমি দেখোঁ বা শুনিছোঁ বা নিজে ছ'চিয়েল মিডিয়াটো দেখিছোঁ মোবাইলটো যদি লৈ মাকগৰাকীয়ে যদি অনবৰতে মোবাইলত ব্যস্ত থাকে ল'ৰাটোক ক'ব তুমি খোৱা খাইছে কি নাজানে তুমি শুইছেনে ল'ৰাটো ৰৈ আছে নাজানে মৰমৰ পৰা বঞ্চিত হৈছে এফালে মাকে মোবাইল চলায় এফালে দেউতাকে মোবাইল চলায় সেই শিশুটো মৰমৰ পৰা বঞ্চিত হৈছে সি স্কুলৰ পৰা গৈ আপডাল বিচাৰে সি ভাবে যে মায়ে মোক পানী গিলাচ দিয়ক মায়ে মোক চৰবত গিলাচ দিয়ক মায়ে মই ভাতকেইটা খাওঁতে মা মোক কাষত বহি থাকক কিন্তু সেইটো আমি দেখা নাই যে অনবৰতে মোবাইলটো লৈ মাকগৰাকী ব্যস্ত ৰীল বনায় সন্তানৰ সন্মুখত ৰীল বনায় ৰীলটো আপোনাৰ ছ'চিয়েল মিডিয়াত ভাইৰেল কৰে দেই সেই সন্তানে কি শিকিব সেই মাকগৰাকীৰ যদি ছোৱালী সন্তান আছে সেই ছোৱালীজনীয়ে কি শিকিলে আপুনি মোক কওক আৰু এই যিটো প্ৰশ্ন আৰু অতি এটা সংকটজনক সময় আমি সমাজ উদ্ধাৰ কৰিবই লাগিব আমি তাৰ কাৰণে কিন্তু আমি মাতৃ সমাজ সচেতন হ'ব লাগিব নাৰী সমাজ খুব ধুনীয়া মাতৃ সমাজৰ অন্তৰালতে মই আপোনাক এটা কথা সুধিব বিচাৰোঁ যে এগৰাকী নাৰীৰ আটাইতকৈ মূল্যৱান সম্পত্তিটো হৈছে তেখেতৰ মানে ইজ্জতটো যিটো আমি তেখেতৰ ইজ্জতটো কিন্তু আজি দেখা যায় আজি আমাৰ বহু সংখ্যক মানে ছোৱালীয়ে হওক বা বোৱাৰীয়ে হওক নিজৰ সস্তীয়া পপুলাৰিটিৰ কাৰণে নিজৰ শৰীৰটোক অৰ্ধনগ্ন হিচাপে মানে ৰিলছ বনাই উপস্থাপন কৰে এইটো সভ্যতা সংস্কৃতি আমাৰ অসমীয়া সমাজৰ নহয় এই সভ্যতা সংস্কৃতি পাশ্চাত্য সংস্কৃতি আৰু পাশ্চাত্য দেশৰ সিহঁতৰ কালচাৰে টোটেলি বেলেগ এই সংস্কৃতিটোক আমাৰ ভাৰতে বা আমাৰ অসমখনে এডাপ্ট কৰাৰ কাৰণে আমাৰ নৈতিক স্খলন বহুতেই দেখিবলৈ পোৱা যায় আৰু আজিকালি দেখা যায় যে আজিকালি ইমানেই এটা মানে মাৰাত্মক এটা ডিজিজ লাগিছে লিভ ইন গতিকে এই লিভ ইন ৰিলেশ্যনশ্বিপটোৱে আমাৰ নাৰী সমাজৰ নৈতিক অৱনতিহে ঘটাইছে নে নাৰী সমাজক উত্থান কৰিছে মই সেই বিষয়ে আপোনাৰ পৰা জানিব বিচাৰোঁ এইটো লিভ ইনটো এইটো কেতিয়াও এটা উত্থানমূলক কাম হ'ব নোৱাৰে দেই আমাৰ অসমীয়া সমাজৰ ভাৰতীয় সংস্কৃতি আমাৰ সংস্কৃতি কি আমি প্ৰথম সেইটো জানিব লাগিব ন আমি চাওক পাশ্চাত্য সংস্কৃতি আমি এডপ্ট কৰিছোঁ কিন্তু পাশ্চাত্যত সেইটো তেওঁলোকে ড্ৰেছ পোছাক কৰিছে
নো ডাউট কিন্তু তাৰ লগে লগে তেওঁলোকে কেৰিয়াৰো বনাই লৈ গৈছে হয়নে পাশ্চাত্য সংস্কৃতিত কিন্তু মানুহৰ কেৰিয়াৰো বনি গৈছে আমাৰ ইণ্ডিয়াই আমাৰ অসমে সেইটো আমি যে লৈছোঁ তাৰ দ্বাৰা আমাৰ একো উন্নতি হোৱা নাই চাওক আমাৰ অসমীয়া সাজযোৰ আমি এৰিছোঁ দেই চুইদাৰযোৰলৈকে ঠিক আছে অ'কে সৰ্বশৰীৰ আমাৰ ঢাকিছে এতিয়া কি হৈছে যে জিন্স আৰু দীঘল টপটোৱেও আমাক বাৰু আবুৰতা ৰাখিছে কিন্তু ইমান বেছি শৰ্টছ পিন্ধিবলৈ লৈছে আপোনাৰ বডিটো সম্পূৰ্ণ উলিয়াই দিছে আপুনি দেখিব লগতে হাজবেণ্ডজন থিয় হৈ আছে সম্পূৰ্ণ মাৰ্জিত সাজ পোছাকত তেখেতৰ টাইলৈকে আছে তেখেতৰ কাষতে তেখেতৰ ৱাইফ গৰাকী আছে আপুনি চাব নোৱাৰে মানে কিয় সেই হাজবেণ্ডজনে কিয় ক'ব পৰা নাই যে তুমি এটা মাৰ্জিত কাপোৰ পিন্ধা তেওঁ কিয় সেইটো এটা মানে খুব বেছি অত্যাধুনিক মানে খুব এটা মডাৰ্ণ ফিলিংছ লৈ তেখেতে আত্মসন্তুষ্টি লৈছে হয়নে আপুনি চাবচোন হাজবেণ্ডজন একে ৱেল দিছে ফুল কভাৰ্ড বডি কিন্তু তেখেতৰ ৱাইফ গৰাকী একদম শৰ্টছ পিন্ধিছে স্কাৰ্ট পিন্ধিছে একদম নাভি উলিয়াই এটা শৰ্টছ টপ পিন্ধিছে কাষতে এটা ভেনিটি বেগ লৈছে আপুনি সেইটো ইমাজিন কৰক লগত আমাৰ এগৰাকী অসমীয়া ভাৰতীয় নাৰীৰ এটা পূৰ্ণাংগ সজ্জা আপুনি কল্পনা কৰক আকাশ পাতাল পাৰ্থক্য ইতিমধ্যে আপুনি কোৱা কথাখিনি আলমতে এটা কথা মই অনুভৱ কৰিব পাৰিছোঁ যে সেই তেনেকুৱা পৰ্যায়লৈকে যিসকল নাৰীয়ে বৰ্তমান নিজকে লৈ গৈছে সেই তেনেকুৱা নাৰীসকল কেনেকুৱা এটা ঘৰৰ মানে পৰিৱেশৰ পৰা আহিছে সেইটো তাতে মানে জিলিকি উঠে চাওক মই এইখিনিতে মোৰ ব্যক্তিগত কিছুমান অভিজ্ঞতাৰ পৰা কওঁ এনেকুৱা কিছুমান ছোৱালীও আছে তেখেতসকলৰ ঘৰ একদম ৱেল মানে খুব ভাল সংস্কৃতিপূৰ্ণ দেই হোষ্টেলত গৈ আছে গম পাইছেনে আমি এগৰাকী ছোৱালী চাই তেওঁ ঘৰখন আমি ইমাজিন নকৰো দেই কাৰণ তেওঁ এখন মাৰ্জিত ঘৰৰ পৰাই গৈছে হোষ্টেল লাইফত PG লাইফত গৈ তেওঁ এনেকুৱা এটা কালচাৰ এডপ্ট কৰিছে দেই সেই কালচাৰটো এডপ্ট কৰি মাক বাপেকৰ পৰা লুকুৱাই ৰাখিছে সেইখিনিতো মই মাক গৰাকীকে দুখ ধৰিম যে মাক গৰাকীয়ে কিয় চোৱা নাই প্ৰতিদিন তেওঁ ভিডিঅ' কল কৰক প্ৰতিদিন তেওঁ ছোৱালীৰ লগত ফোন কৰক তুমি ক'ত আছা কেনেকে আছা ক'ত আছা তেওঁ যদি ঘৰৰ পৰা মনিটৰটো হৈ থাকে তেওঁ ছোৱালীজনী নিশ্চয় বিশৃংখল হ'ব নোৱাৰে সেই ক্ষেত্ৰতো মই বাৰে বাৰে নাৰী হৈয়ে নাৰীলৈকে উভতি আহিছোঁ গতিকে আজি দেখিবলৈ পোৱা যায় কিছুমান এনেকুৱা মাতৃও আছে যিসকলে নিজৰ প্ৰতি সন্তানক জানি শুনিও তেনেকুৱা কিছুমান ক্ষেত্ৰলৈ আগবঢ়াই দিছে সেইটো আমাৰ দুৰ্ভাগ্য তেনেকুৱা মাতৃ যে আমাৰ সমাজত আছে গতিকে মই তেনেকুৱা মাতৃৰ প্ৰতি মই আহ্বান জনাওঁ যে চাওক আপোনালোকে আপোনালোকৰ সন্তানকে স্খলিত কৰা নাই সেইকাৰণে মই আপোনাক সুধিছিলোঁ যে নাৰীয়ে নাৰীৰ শত্ৰু বা হৰিণাৰ মাংসই তাৰ বাবে বৈৰী এতিয়া চাওক এগৰাকী নাৰী হিচাপে মই তেনেকুৱা মাতৃলৈ আহ্বান ৰাখিম যে আপোনালোকে আপোনালোকৰ সন্তানৰ তেনেকুৱা সস্তীয়া গ্লেমাৰৰ দ্বাৰা আপোনালোকে আনন্দ উপভোগ নকৰিব আপুনি আপোনাৰ ছোৱালীগৰাকী মাৰ্জিত কৰক আপুনি এটা কথা ভাবক যে আপুনি সমাজখনত সামাজিক হিচাপে জীৱন যাপন কৰি আছে সমাজখনৰ প্ৰতি আপোনাৰ দায়বদ্ধ আছে আপুনি মুক্ত আকাশৰ হাৱা লৈ আপুনি জীয়াই আছে গতিকে আমি সেই প্ৰকৃতিক আমি কিবা দিব লাগিব ন গতিকে আপুনি সেইখিনি কাম কৰক মই তেনেকুৱা মাতৃলৈ আহ্বান জনাইছোঁ আপুনি তেনেকুৱা কাম কৰক যে যাতে আপোনাৰ সন্তান সুস্থ হয় আৰু সুস্থ বাতাবৰণলৈ যাতে ঘূৰি আহে আৰু যিসকল মাতৃ বৰ্তমান স্খলিত হৈছে বৰ্তমানতো ছোৱালীৰ লগতে বোৱাৰীও বহুত মানে শুনিবলৈ পাওঁ ছ'চিয়েল মিডিয়াত দেখিবলৈ পাওঁ গতিকে তেখেতসকলৰ প্ৰতি মই আহ্বান ৰাখিছোঁ তেখেতসকলে নিজৰ স্বামীৰ স্বাভিমান আৰু সন্মান ৰক্ষা কৰক নিজৰ ঘৰখন শাহু শহুৰ নিজৰ পিতৃ মাতৃ সেইখিনিৰ প্ৰতি তেখেতসকল সচেতন হওক গতিকে তেনেহ'লে সময় লাগিব কিন্তু আমি আশাবাদী যে আমাৰ সমাজ সুস্থ হ'ব হয় আৰু আমাৰো প্ৰচেষ্টা সেইটোৱেই যে আমাৰ সমাজখন সুস্থ হ'ব লাগে হয় মেডাম এই ক্ষেত্ৰতে মই আৰু এটা কথা সংযোগ কৰিব বিচাৰোঁ যে আজিকালি আমাৰ অসমীয়া ছ'চাইটিখনত দেখা যায় যে চাইল্ড লেবাৰ হয়নে আমাৰ অসমীয়া বোৱাৰীবিলাক বা আমাৰ মাতৃসকল যে ইমানেই কৰ্মবিমুখিতা ইমানেই এলাহ প্ৰৱণতা হৈ গৈছে যে আজি আমাৰ অসমীয়া গাঁৱত আহি পেলাই অনা অসমীয়াসকলে নিজকে কৰ্ম সংস্থাপন দিবলৈও সক্ষম হৈছে কথাটো বহুত এটা গুৰুত্বপূৰ্ণ বিষয় আৰু আমাৰ অসমীয়া মহিলাসকলৰ মাজত দেখিবলৈ পোৱা যায় আমুকৰ মাকৰ ডায়েবেটিছ আমুকৰ বোলে কিবা থাইৰয়ডৰ প্ৰব্লেম আমুকৰ কিবা প্ৰব্লেম ইমানবিলাক প্ৰব্লেমৰ চিকাৰ যে হৈছে কেৱল মাত্ৰ কৰ্মবিমুখিতা তাৰ একমাত্ৰ কাৰণ
আৰু অন্যান্য হ'ব পাৰে গতিকে আমাৰ অসমীয়া মহিলাসকলৰ এই কৰ্মবিমুখিতা বা এই এলাহ প্ৰৱণতা দৃষ্টিভংগীয়ে যে আমাৰ অৰ্থনৈতিকো বহুত অৱক্ষয় হোৱা দেখা যায় গতিকে এই সামূহিক মানে আপোনাৰ দুৰৱস্থাৰ ওপৰত আপোনাৰ প্ৰতিক্ৰিয়া কেনেকুৱা ধৰণৰ হ'ব পাৰে খুব খুব মই ভাল পাইছোঁ প্ৰশ্নটো চাওক আমাৰ মহিলাসকল আমি ভগৱানে আমাক সেইটো শক্তি দিছে যে ভগৱানে কিন্তু মহিলাক অলপ বেলেগ ধৰণে সৃষ্টি কৰিছে দেই পুৰুষতকৈ বেয়া নাপাব আমাৰ মহিলাসকলৰ সেইটো ফিজিকেল তাৰমানে আমাৰ কেপাচিটি আছে সক্ষমতা আছে যে আমি আমাৰ ঘৰখন সুন্দৰকৈ ৰাখিব পাৰোঁ আমি আমাৰ সন্তান নিজে চোৱা চিতা কৰিব পাৰোঁ আমি আমাৰ ৰন্ধন প্ৰণালী আমি নিজে কৰিব পাৰোঁ মোৰ মানুহজনে কি খাব মোৰ সন্তানে কি খাব আমি নিজ হাতেৰে বনাব পাৰোঁ দেই লাগে অথচ বৰ্তমান কি হৈছে কিছুমানে ইয়াত আভিজাত্য প্ৰভাৱ পৰিছে যে যিসকল আভিজাত্য তেখেতসকলৰ লগতে দেখাক দেখি অন্য কিছুমানেও সেইটো এডপ্ট কৰিছে এই বৰুৱানী ঘৰত কাম কৰা মানুহে চব কৰি যায় মই নিজে কৰিম দেই সেইটো এটা মানে সুচৰিছে সেইকাৰণে কি হৈছে যে মানুহগৰাকী সুস্থ সবল অথচ তেখেত ঘৰতে থাকে হাউচ ৱাইফ তেখেতে কি কৰিছে আমি দেখিছোঁ বাস্তৱ ক্ষেত্ৰত এগৰাকী চাইল্ড লেবাৰ আছে ৰাখিছে সেই চাইল্ড লেবাৰগৰাকী প্ৰতি তেখেত যে ইমান বেছি আইনৰ জিনজিৰি ভৰিত লগাই থৈছে তেখেতে কিন্তু অনুভৱ নকৰে আমি নিয়মমতে চাইল্ড লেবাৰ ৰাখিব নোৱাৰোঁ আমাৰ ল'ৰা ছোৱালীবিলাকৰ ধনী হওক দুখীয়া হওক আমাৰ সকলো ল'ৰা ছোৱালী মানে চাইল্ড এক্ট 2009 আমি 14 বছৰলৈকে আমি বিনামূলীয়া শিক্ষা তেওঁলোকক আমি ৰাখিবই নোৱাৰোঁ আৰু জেল হয় অথচ আমি দেখিছোঁ সমাজখনত সভ্য সমাজত সভ্য পৰিয়ালত দেখিছোঁ যে মানুহগৰাকীয়ে বিভিন্ন কামত ব্যৱহাৰ কৰিছে নিজৰ সন্তানটো সেই ছোৱালীজনী ল'ৰাটো পিঠিত বেগটো দি স্কুল বাছলৈ পঠাইছে হাজবেণ্ডে চিগাৰেট খাই গাত জ্বলাই দিছে হা বা হেতা দি মানুহগৰাকীয়ে ৰান্ধাত কিবা বিচুতি ঘটিলে গৰম হেতা লগাই দিছে ইভেন এনেকুৱা আমি বহুত বস্তু আমি দেখিবলৈ পাই আছোঁ মোৰ প্ৰশ্ন হ'ল মই সমাজখনলৈ এইটো বস্তু আগবঢ়াব বিচাৰিছোঁ যে আমি যদি এগৰাকী নাৰী মোৰ পৰিয়ালটোৱে খোৱা বস্তুখিনি মই নিজে কিয় নবনাওঁ মোৰ ঘৰখন চাফ চিকুণ মই নিজে কিয় নকৰোঁ বাচনকেইটা বেচিনটোত মই নিজে কিয় নুধুওঁ হয়নে তেনেকুৱা যদি কৰোঁ তেতিয়াহ'লে মোৰ মানুহজনক আৰ্থিকভাৱে প্ৰতি মাহতে মাহেকীয়াভাৱে কাম কৰা মানুহগৰাকীক 5,000 টকা দিব লাগে মোৰ সেই 5,000 টকাটো ছেভ হ'ল সেই ছেভ পইচাটোৰে মই মোৰ ফেমিলিটোৰ ট্ৰিটমেণ্টৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ মোৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ কাৰণে লগাব পাৰোঁ ল'ৰা ছোৱালী নিউট্ৰিশ্যনৰ কাৰণে মই লগাব পাৰোঁ যদি আমি মহিলাসকল সচেতন হওঁ চাওক চব ভাল হ'ব আৰু এই ক্ষেত্ৰতে মই সংযোগ কৰিব বিচাৰিছোঁ যে যাৰ দৈহিকভাৱে একেবাৰে অসুস্থ নলগালে নহয় সেই তেনেকুৱা ব্যক্তিসকলে নিজৰ ঘৰত কোনোবা এগৰাকী কাম কৰা মানুহ বা তেনেকুৱা চাইল্ড লেবাৰটো ৰখাটো টোটেলি এটা অফেন্স আৰু ছেকেণ্ডলি আমাৰ এতিয়া বৰ্তমান আমাৰ সমাজৰ এটা অজুহাত যে চাইল্ড লেবাৰী আমাৰ ঘৰতে থাকে পঢ়া শুনা কৰে এইটো পঢ়া শুনা কৰাটো এটা ভুল সেইটো এটা অজুহাত তেওঁলোকে এডভান্টেজ উঠাইছে পঢ়া শুনা কিমান ভালকে কৰাইছে নিজৰ ল'ৰা ছোৱালীকেইটাক যেনেকুৱাকে পঢ়াইছে তাক পঢ়াইছে মোৰ স্কুলত তেনেকুৱা মোৰ 5 গৰাকীমান মানে বেছিও হ'ব মানে ষ্টুডেণ্ট আছে মাজে মাজে আহে মানে স্কুললৈ নাহে মই যেতিয়া খুব ষ্ট্ৰিক্টলি কওঁ গাৰ্জেন আহে তাইক বাইদেউ আমি নিজৰ ছোৱালী ৰখা দিয়ে ৰাখিছোঁ বাইদেউ তাই আমুক তাই মোৰ তেনেকুৱা মোৰ চাওক আপুনি যিমান নকওক তাই যিখিনি মোৰ এটেণ্ডেঞ্চ মই লগে লগে ৰেজিষ্টাৰ উলিয়াই লওঁ আপোনাৰ ছোৱালীজনী এটা মাহত মই ৰিচেণ্ট মেট্ৰিকৰ ফৰ্ম ফিল আপ কৰিব ছাত্ৰীগৰাকীয়ে মই দেখুৱাইছোঁ এটা মাহত 13 দিন নাহে এটা মাহত 12 দিন নাহে মিনিমাম ছোৱালীজনী 9 দিন অহা নাই হয় ঠিক আছে এইখিনিতে মই দৰ্শক ৰাইজ আপোনালোককো আহ্বান জনাব বিচাৰোঁ যে চাইল্ড লেবাৰটো যিহেতু এটা অফেন্স গতিকে চাইল্ড লেবাৰ আমাৰ ঘৰত ৰখাটো আচলতে আইনৰ দৃষ্টিফালৰ পৰাই আমি ভগৱানৰ দৃষ্টিটো আমি নিকৃষ্ট হৈ আছোঁ আজি আমাৰ নিজৰ সন্তানটোক যেনেকৈ ট্ৰিট কৰিছোঁ যেনেকৈ এখন স্কুলত পঢ়াইছোঁ এই ঘৰত সৰু ল'ৰা ছোৱালী বোলে কোনোবা চাপানালা ফালৰ পৰাই আহিছে
বিশেষকৈ তেনেকুৱা ল'ৰা ছোৱালীবিলাকে আহে কোনোবা বোলে কাৰ্বি আংলঙৰ ফালৰ পৰা আহিছে এই ব্যক্তিসকলৰ সেই অঞ্চলৰ ব্যক্তিসকলক আনি পেলাই আমি ইয়াত মানে গাধ খাটনে খটুৱাই গতিকে তেওঁলোকক খালি স্কুলৰ নামত এল পি স্কুল এখনত চৰকাৰী এল পি স্কুল এখনত দিছোঁ কিন্তু নিজৰ পুতেক জীয়েকক যিখন স্কুলত দিছে সেইখনত নিদিয়ে গতিকে সেই তেনেকুৱা কিছুমান ভগৱানৰ দুখত বা ভগৱানৰ ৰোষত কৰিবলগীয়া কৰ্মত লিপ্ত নহ'ব নিজৰ অন্তৰ আত্মাখনক অপবিত্ৰ কৰিলে কেতিয়াও আপোনাক ভগৱানৰ ওচৰত গোটেই পৃথিৱীৰ মঠ মন্দিৰত ঘূৰি পেলাই শৰাই খলিতা দি থাকিলেও কোনো কামত নাই গতিকে এইখিনি সকলোৱে জ্ঞাত কথা আৰু সকলোৱে জানিব লাগে হয় মেডাম আহি মই মোৰ মনৰ কথাটো আপোনাক সুধিবলৈ লৈছোঁ যে আপোনাৰ গোটেই জীৱনজোৰা অভিজ্ঞতাৰে আজি আপুনি ৩৫ বছৰো অধিক কাল শিক্ষকতা কৰিলে আজি আপুনি প্ৰায় ৬০ বছৰৰ এগৰাকী শিক্ষিত আৰু অনুভৱী নাৰী হ'বলৈ গৈ আছে লগতে শিক্ষয়িত্ৰী আপুনি গতিকে আপোনাৰ গোটেই জীৱনজোৰা অভিজ্ঞতাৰ পৰা আপুনি আপোনাৰ জীৱনৰ মূল মন্ত্ৰটো যিটো মূল মন্ত্ৰই আজি আপোনাক জীৱন বাটত অগ্ৰসৰ হওঁতে প্ৰতিপলে এগৰাকী মাতৃ হিচাপেও সফলতা প্ৰদান কৰিছে এগৰাকী শিক্ষয়িত্ৰী হিচাপেও সফলতা প্ৰদান কৰিছে এগৰাকী ভাৰতৰ নাগৰিক হিচাপেও আপোনাক সফলতা প্ৰদান কৰিছে বুলি অনুভৱ কৰে সেই মূল মন্ত্ৰটোক মই বৰ্তমান আমাৰ সমাজৰ বাবে বৰ্তমান আমাৰ নৱপ্ৰজন্মৰ বাবে বৰ্তমান অভিভাৱক সৰ্বাংগীন উন্নতিৰ ক্ষেত্ৰত মই সেই মূল মন্ত্ৰটোক বিচাৰোঁ যিটো মূল মন্ত্ৰই আপোনাক সহায় কৰিছে আশা কৰোঁ সেই মূল মন্ত্ৰটোৱে আমাকো আমাৰ জীৱন বাটত আগবঢ়াত সহায় কৰিব হয় এইখিনিতে মই কওঁ যে সৎকৰ্ম হয় মই চমুৱাই এটাই শব্দ ক'লোঁ সৎকৰ্ম সৎকৰ্মৰ দ্বাৰা আমি সকলো সম্ভৱ কৰিব পাৰোঁ চমুকে গৈছে সৎকৰ্ম এইটো খুব সুন্দৰ আচলতে ভুৰুকাত হাতী ভুৱা বুলি ইয়াকে কোৱা যায় আৰু সৎকৰ্ম মানে কি অকল আমি সতত মানে কৰ্মটো সৎ হ'লেই নহ'ব তাক সততাৰেও কৰিব পাৰিব লাগিব নহয় জানো আজি মই উদ্দেশ্যটো সৎ আৰু আমাৰ যিটো কৰ্ম পদ্ধতি সেইটো সৎ এইখিনিতে মই সংযোগ কৰিছোঁ মেডাম আপোনাৰ মনৰ কথাৰ লগত যে মই মন্দিৰ এটা বনাম বুলি আধাৰশিলা স্থাপন কৰিছোঁ সৎকৰ্ম কিন্তু সেই মন্দিৰটো বনাবৰ কাৰণে মই নানানজনৰ পৰা নানান ফাণ্ড কালেকশ্যন কৰি পেলাই যদি মই মন্দিৰটোত বোলে 1 লাখ টকা খৰচ কৰি পেলাই বাকী 2 লাখ টকা মোৰ পকেটত ভৰাইছোঁ সেইটো সৎকৰ্ম বুলি কোৱা নাযায় নহয় মই শিক্ষকতা দিশত কৈছোঁ সৎকৰ্ম কোনটো মানে মই সকলো দিশ সামৰি কৈছোঁ সেইটো কেতিয়াও নহয় আপুনি 2 লাখ টকা পকেটত সোমোৱালে সেইটো সৎকৰ্ম নহয় সৎকৰ্ম তেতিয়াহে হ'ব ভগৱানৰ প্ৰতি আস্থা ৰাখি আপুনি মন্দিৰ ভাগ পৰিপূৰ্ণ কৰোঁতে যে অযথা মানুহৰ পৰা সংগ্ৰহ নকৰি আপোনাৰ সামৰ্থ্য অনুযায়ী যিখিনি পায় তাকে কৰি থয় আৰু এই বিদ্যালয়খনো এখন মন্দিৰ আৰু এই বিদ্যালয়খনত যিসকলে চোৱা চিতা কৰে মন্দিৰত চোৱা চিতা কৰাসকলক যেনেকৈ আমি পূজাৰী হিচাপে ব্যৱহাৰ কৰোঁ ঠিক তেনেকৈ আমাৰ এই বিদ্যালয়ত থকা শিক্ষাগুৰুসকলৰ পৰা আনকি এখন কলেজৰে নহওক কিয় শিক্ষা অনুষ্ঠান তাৰ 4th গ্ৰেডজনৰ পৰা প্ৰিন্সিপাললৈকে সকলোৱে মিলিহে এই স্কুলখনক এখন বিদ্যা মন্দিৰলৈ ৰূপান্তৰিত কৰিছে গতিকে এওঁলোক আমাৰ পূজনীয় ব্যক্তি এওঁলোকক পূজন কৰিলে এওঁলোকৰ নীতি আদৰ্শসমূহক জানিলে আমাৰ জীৱনত আমি কিমান আগবাঢ়ি যাব পাৰিম দৰ্শক ৰাইজ আপোনালোকে নিজে বিবেচনা কৰি চাব মই এইখিনিতে মইতো বহুতখিনি কথাই পাতিলোঁ আৰু এই প্ৰচেষ্টাটোত মই মাননীয় আমাৰ সুমন দাস ডাঙৰীয়া তেখেতক মই শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতৰ যি জ্ঞান বাৰ্তাৰ যি যাত্ৰা সেই যাত্ৰা সঁচাকৈয়ে আমি শ্ৰদ্ধা কৰিবলগীয়া সঁচাকৈ আমাৰ সমাজৰ কাৰণে এটা আদৰণীয় পদক্ষেপ আৰু তেখেতে বিভিন্ন অভিজ্ঞ ব্যক্তি তেখেতসকলে সাক্ষাৎকাৰ গ্ৰহণ কৰিছে মোকো ইয়াৰ ভিতৰতে সোমোৱাই ল'লে মই যোগ্য হওঁ নে নহওঁ নাজানো তথাপিতো তেখেতসকলে মোৰ লগতো দুআষাৰ পাতিলে তেখেতসকলৰ যাত্ৰা সুমধুৰ হওক আৰু তেখেতসকলৰ যিটো মোটো যে সমাজখন আমি শুদ্ধ কৰিম ভাল কৰিম শিক্ষাৰ যোগেৰে আমি পোহৰাই তুলিম আপোনালোকৰ এই শিক্ষা বাৰ্তা শিক্ষা যাত্ৰা আপোনালোকৰ খুব সুন্দৰ হওক জ্যোতিষ্মান হওক ভৱিষ্যত সুন্দৰ হওক তাৰ কাৰণে মই মোৰ ফালৰ পৰা আৰু মোৰ বিদ্যালয়ৰ প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰী আনকি মই ছাত্ৰীসকলৰ হৈও আপোনালোকৰ ওচৰত মই সঁচাকৈ ধন্য আৰু নমস্কাৰ জনাইছোঁ আপোনালোকৰ এই যাত্ৰা অব্যাহত থাকক আমাৰ অসমবাসী উপকৃত হওক আমাৰ সমাজৰ প্ৰতিটো কোণলৈকে এইখিনি বাৰ্তা যাওক সকলোৱে ইয়াৰ দ্বাৰাই উৎসাহিত হওক বহুত বহুত ধন্যবাদ আৰু আপোনাকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ইমান ব্যস্ততাৰ মাজত আপোনাৰ এটা বহুমূলীয়া সময় আমাৰ অনুষ্ঠানটোৰ বাবে দিছে আৰু মোৰো ভাল লাগিছে আপোনাৰ লগত কথা বতৰাখিনি এই কথা বতৰাখিনি আমাৰ বৰ্তমানৰ সমাজখনক নিশ্চয় মূলসোধৰ কাম কৰিব বুলি মই অনুভৱ কৰিব পাৰিছোঁ আৰু দৰ্শক ৰাইজ আপোনাক সবে এই গুণীজ্ঞানী ব্যক্তিসকলৰ জীৱনৰ এই আদৰ্শসমূহক অৱলম্বন কৰিবলৈ চেষ্টা কৰক আশা কৰোঁ আপোনালোকৰ নিজৰ লগতে আপোনালোকৰ সতি সন্ততি তথা আমাৰ সমাজৰ সৰ্বাংগীন বিকাশ হ'বই হ'ব এক নদী ক'ব পাৰোঁ আৰু যেহেতু মেডাম সময়ৰ এটা সীমা থাকে গতিকে দৰ্শক ৰাইজ আজি আপোনাৰ খবৰ পৰা মেডাম আপোনাৰ পৰা বিদায় লৈছোঁ নমস্কাৰ